হেল্ল' ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিম আপকামিং আসাম পুলিচ AB UB APRৰ মক টেষ্ট পাৰ্ট 3। তো বলক আজিৰ মক টেষ্টটো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন দিয়া আছে, প্ৰথম অসমীয়া ৰঙীন কথাছবি কোনটো? অপশ্যন দিয়া আছে A কুবেৰন, B চামেলি মেমচাপ, C ভাইটি, ইয়া D জয়মতী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C ভাইটি। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, বৰনদী অভয়াৰণ্য ক'ত অৱস্থিত? অপশ্যন দিয়া আছে A বাক্সা, B ওদালগুৰি, C দৰং, ইয়া D শোণিতপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B ওদালগুৰি। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, শিৱাজীয়ে কাৰ শাসনকালত মাৰাঠা ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? অপশ্যন দিয়া আছে A বাবৰ, B শ্বাহজাহান, C ঔৰংজেব, D আকবৰ। এই প্ৰশ্নৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, অংকীয় নাটৰ ভাষা কি আছিল? অপশ্যন দিয়া আছে A পালি, B সংস্কৃত, C ব্ৰজাৱলী, D বাংলা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C ব্ৰজাৱলী। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, গয়া চিলনীৰ পাখি গ্ৰন্থৰ লেখক কোন? অপশ্যন দিয়া আছে A নৱকান্ত বৰুৱা, B দেৱকান্ত বৰুৱা, C কনকসেন ডেকা, ইয়া D লক্ষীনন্দন বৰা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন D লক্ষীনন্দন বৰা। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন দিয়া আছে A টকিঅ', B বেংকক, C দিল্লী, ইয়া D মেনিলা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B বেংকক। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, কোনখন ঠাই পক্ষীৰ অদ্ভুত আত্মসন্ধানৰ বাবে বিখ্যাত? অপশ্যন দিয়া আছে A ডিমাপুৰ, B হাফলং, C জাতিংগা, ইয়া D লংকা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন C জাতিংগা। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, তানসেন কাৰ ৰাজসভাৰ কবি আছিল? অপশ্যন দিয়া আছে A আকবৰ, B চন্দ্ৰগুপ্ত, C সমুদ্ৰগুপ্ত, ইয়া D অশোক। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A আকবৰ। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, নালন্দা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? অপশ্যন দিয়া আছে A উত্তৰ প্ৰদেশ, B বিহাৰ, C কৰ্ণাটকা, D কেৰেলা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B বিহাৰ। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, ইনকলাব জিন্দাবাদ শ্লোগানটো কোনে দিছিল? অপশ্যন দিয়া আছে A ভগত সিং, B লাল বাহাদুৰ শাস্ত্ৰী, C ইন্দিৰা গান্ধী, D মহাত্মা গান্ধী। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A ভগত সিং। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, শংকৰদেৱে কাৰ তলত শিক্ষা গ্ৰহণ কৰিছিল? অপশ্যন দিয়া আছে A মাধৱ কন্দলী, B মহেন্দ্ৰ কন্দলী, C কালিদাস, ইয়া D চিকন আতা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B মহেন্দ্ৰ কন্দলী। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, দ্য মৰ্ণিং ছং অফ ইণ্ডিয়া কোনটো গীতৰ ইংৰাজী অনুবাদ? তো ইয়াৰ অপশ্যন দিয়া আছে A বন্দে মাতৰম, B জন গণ মন, C অ' মোৰ আপোনাৰ দেশ, ইয়া D ওপৰৰ সকলো। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B জন গণ মন। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, সতী সাধনী কোনখন ৰাজ্যৰ সৈতে সংলগ্নিত? ইয়াৰ অপশ্যন দিয়া আছে আহোম, B চুতীয়া, C কছাৰী, D ডিমাচা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B চুতীয়া। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, কামৰূপত শাসন কৰা শেষ ৰাজবংশটোৰ নাম কি? অপশ্যন দিয়া আছে A পাল, B বৰ্মন, C দানৱ, D আহোম। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন B বৰ্মন। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, সাঁচী স্তূপ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন দিয়া আছে A আকবৰ, B অশোক, C হুমায়ুন, ইয়া D কনিষ্ক। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A আকবৰ। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, ৰুক্মিণী কাৰ জীয়ৰী আছিল? অপশ্যন দিয়া আছে A বান, B ভীষ্মক,
চি নৰকাসুৰ, ইয়াৰ ডি ভগদত্ত। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভীষ্মক। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে অসমত কিমানখন কৃষি মহাবিদ্যালয় আছে? এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। অপশ্যন দি আছে এ এখন, বি 3খন, চি 4খন, ডি 2খন। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 3খন। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে প্ৰাচীন কালত কুণ্ডিল নগৰক কি নামেৰে জনা গৈছিল? অপশ্যন দি আছে এ তেজপুৰ, বি ভীষ্মক নগৰ, চি প্ৰাগজ্যোতিষপুৰ, ইয়াৰ ডি শদিয়া। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভীষ্মক নগৰ। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে উমানন্দ মন্দিৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল? অপশ্যন দি আছে এ 1693 চনত, বি 1694 চনত, চি 1572 চনত, ইয়াৰ ডি 1574 চনত। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1694 চনত। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন হৈছিল? অপশ্যন দি আছে এ 1887 চনত, বি 1888 চনত, চি 1889 চনত, ইয়াৰ ডি 1885 চনত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1888 চনত। আজিৰ কাৰণে ইমানটোৱে আছিল। থেংক ইউ। জয়